হে গাইজ এই ৰাতিপুৱা উঠিয়ে মানে আজি গেলো পথাৰত যিহেতু আজি কেইদিনমান ধৰি নেৰানেপেৰা বৰষুণ দি আছে আৰু বৰষুণৰ ফলত হৈ গ'ল আমাৰ গাঁৱত বানপানী আৰু আমাৰ গাঁওখনত এনেও দুইটোপান বৰষুণ মাৰিলে মানে বানপানী হৈ যায় কিবা গাইজ ক'বা নোৱাৰো গাঁওখনে দোৱা নে কিবা পানীৰে কিবা গণ্ডগোল আছে আৰু ইফালে আহি গ'লো ধান চাবা যিহেতু আমাৰ ধানখিনি তল গেল আৰু যিখিনি পাৰোঁ সেইখিনি কাটা হ'ল আৰু এই মানুহজনেও অলপমান বাৰু কষ্ট কৰিছে এইবাৰ যিহেতু খেতিয়কৰ ঘৰৰ মানুহ গাইজ খেতিটো নকৰিলে নহয় কি খাম আমি বছৰটো এতিয়া সেইকাৰণে সকলোৰে ধানখিনি ডুবি যোৱাৰ কাৰণে বেয়াও লাগছি আৰু বহুতৰো আছে কাটি আছে মানে আৰু এয়া দেখি যেনে কিমান পানী হৈছে দুদিনমান পিছত যাতে নাও চলাব পৰা হ'ব আৰু আপোনালোকৰ ফালে বানপানী হৈছে নে নাই কমেণ্ট কৰি জনাব আৰু মোৰ ঘৰত দুটা ছাগলী আছে নহয় সিহঁতৰ কাৰণে দুটামান কিবা পাত ল'বা ধৰিছে যিহেতু ক'তো ঘাঁহ চাহ নাই কি খাব সেইটো কাৰণে কিবা খৰাত ঠানি আৰু আটা পাত লৈ ল'লাক আৰু ইফালে ছাগল হাততে মই চাইকেলখন গেল উল্টি আজিলৈ আহিছোঁ বাই বাই।